বিজেপি চৰকাৰৰ গাফিলতিৰ কাৰণে বিজেপি চৰকাৰ বুলি এই কাৰণে কোৱা হৈছে যে বিজেপি চৰকাৰৰ সিঙ্গাপুৰত থকা আপোনাৰ হাই কমিশন অফ ইণ্ডিয়াই প্ৰেজেন্ট কৰা সংগীতানুষ্ঠানটো কৰিবৰ কাৰণেহে আচলতে জুবিন দা অসমৰ পৰা সিঙ্গাপুৰ গৈছিলে গতিকে সেই মূল কথাটো আমি পাহৰি গলে নহব মানে বিজেপিয়ে জুবিন দাক সিঙ্গাপুৰলৈ মাতি নি হত্যা কৰিলে তাৰ পাছত এতিয়া তেওঁলোকে জুবিন দাক ন্যায় বিচাৰিছে বুলি ৰাজপথলৈ আহিলে তেওঁলোকে আচল অনুৰাগী বুলি কলে মানুহে বিশ্বাস কৰিব নেকি প্ৰথমতে মানুহজনৰ একো খা খবৰ নললা তোমালোকে সিঙ্গাপুৰত গল সংগীতানুষ্ঠান পৰিবেশন কৰিবৰ কাৰণে আৰু এই সময়ছোৱাত তোমালোকৰ কোনো ধৰণৰ ৰেসপন্সিবিলিটি দায়িত্ব নাছিল নেকি জুবিন দাই কি কৰি আছে তাত কোড আছে কি খাইছে হৈছে নে নাই এই গোটেই ব্যৱস্থাপনাটো ভাৰত চৰকাৰে নকৰিলে এতিয়া তাৰ পাছত এতিয়া তেওঁলোকে জুবিন দাৰ ন্যায় লাগে বুলি ৰাজপথলৈ আহিছে মানে কথাবিলাক বুজি লওক আপোনালোকে প্ৰথমতে হত্যা কৰালে তাৰ পাছত আপোনাৰ ন্যায় বিচাৰি ৰাজপথলৈ আহিছে মানে সেই ভণ্ডামি বিলাক আচলতে অসমৰ ৰাইজে বুজি পাইছে এতিয়া জুবিন দাক হত্যা কৰাৰ পাছত মই জুবিন বুলি হিমন্ত বিশ্ব শৰ্মা জয়ন্ত মল্ল বৰুৱাই যদি কয় তেতিয়াহ'লে আপোনালোকে কি ক'ব এতিয়া জুবিন দাক মাৰি পেলোৱা হ'ল হত্যাৰ মুখলৈ ঠেলি দিয়া হ'ল তাৰ পাছত যদি হিমন্ত বিশ্ব শৰ্মাই জুবিন দাৰ মৃত্যুৰ পাছত মই জুবিন বুলি কয় জয়ন্ত মল্লই যদি মই জুবিন বুলি কয় তেতিয়া অসমৰ ৰাইজে তেওঁলোকক জুবিন বুলি আদৰি ল'ব নেকি কি কথা ক'বলৈ আহে আচলতে সেইকাৰণে কৈছে আপোনালোকৰ মগজুৰ বিকৃতি ঘটিছে অলপ খেলি মেলি হৈছে আপোনালোকে ভালকে অলপ ভাল ডক্টৰৰ ওচৰত চিকিৎসাটো কৰাৰ প্ৰয়োজন আছে 100% প্ৰয়োজন আছে আপোনালোকৰ কথা বতৰাই তাকে প্ৰমাণ কৰিছে জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয় জুবিন দাৰ যিটো মূল আদৰ্শ আছিল যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সেই মূল আদৰ্শটোক আজিৰ দিনটোলৈকে বিজেপিয়ে আচলতে কোনো কাৰণতে গ্ৰহণ কৰিব পৰা নকৰে প্ৰতিদিন হিন্দু মুছলমানটো আহি যায় তেওঁলোকৰ গতিকে জুবিনৰ আদৰ্শ প্ৰচাৰ কৰিলে প্ৰথম কামটো হ'ব যে জাতপাতৰ ৰাজনীতি সম্পূৰ্ণৰূপে বিজেপিয়ে ত্যাগ কৰিব লাগিব তেওঁলোকে যি ধৰণৰ হিন্দুত্ববাদৰ প্ৰচাৰ কৰে সেইটো ক্লোজ কৰি সমাজবাদৰ প্ৰচাৰ কৰিব লাগিব নিজকে কমৰেড বুলি সম্বোধন কৰিব লাগিব জয় শ্ৰীৰাম এইবিলাক দিব নোৱাৰিব কাৰণ জুবিন দাই ভগৱান নাই বুলি কৈছিল সেই কথাবিলাক ফিল্মত নহয় আপোনালোকে কোনোবা পণ্ডিতে আহিছে এতিয়া জুবিন দাই বোলে লগুনদাল ফিল্মতহে ছিঙিছিলে এনেকুৱা কথা কৈ ৰাইজক ব্লেকমেইল কৰিছে ফিল্মতহে হৈছে যেন বুলি মানুহৰ মনত মানে ধাৰণাটো দিব কৈছে সঁচা সঁচিকে জুবিন দাৰ ইণ্টাৰভিউত কেইবাবাৰো কোৱা শুনিছো তেওঁ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতে লগুনদাল তেওঁ ছিঙি পেলাইছিল আৰু তেওঁ নিজকে কৈছিলে যে মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই মুক্ত সেই কথা কৈছিলে মই কাঞ্চনজংঘা সেইটো ফিল্মত কোৱা নাই সেইটো আপোনাৰ তেওঁ কাঞ্চনজংঘাটো হয়তো ফিল্মত কৈছে কিন্তু আপোনাৰ লগুনদাল ছিঙি দিছিলে আপোনাৰ হায়াৰ ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি থাকোঁতে সেই কথাবিলাক আমি জানো গতিকে সেইকাৰণে কৈছো জুবিন দাৰ আদৰ্শ যদি প্ৰচাৰ কৰিব খোজে তেনেহ'লে কা বাতিল প্ৰথমতে কৰিব লাগিব বহুত কাম কৰিবলগীয়া আছে কা বাতিল কৰিব লাগিব বামপন্থাক আঁকোৱালি ল'ব লাগিব হিন্দুত্ববাদৰ ৰাজনীতি একেবাৰে মনৰ পৰা ডিলিট কৰিব লাগিব মানে বিজেপিয়ে মোটামুটি তেওঁলোকৰ দলটো বন্ধ কৰি পেলাব লাগিব জুবিন দাৰ আদৰ্শ যদি বিজেপিয়ে মানিম বুলি কয় যদি জুবিন দাৰ আদৰ্শ প্ৰচাৰ কৰিম বুলি কয় তেনেহ'লে বিজেপিয়ে প্ৰথমতে তেওঁলোকৰ এই দলটো ধ্বংস কৰি পেলাব লাগিব দল ভাঙি তেওঁলোকে সমাজবাদী এটা দল জুবিন দাৰ আদৰ্শ অনুযায়ী তেওঁলোকে প্ৰতিষ্ঠা কৰিব লাগিব গতিকে এই নিজে নিজে আপোনালোকে মই জুবিন অনুৰাগী আমি জুবিন অনুৰাগী বুলি ডাইলগ মাৰি থাকিলে নহব কোনো বিশ্বাস নকৰে আপোনালোকক সেইকাৰণে আপোনালোকে সদায় চিঞৰিবলগীয়া হৈছে সদায় প্লে কাৰ্ডত নিজে জুবিন অনুৰাগী বুলি লিখিবলগীয়া হৈছে মানে বেলেগ আপোনালোকে চাব যে আজি এমাহ 3 দিন অতিক্ৰম কৰিছে কোনো জুবিনদাৰ অনুৰাগীয়ে জুবিনদাক ভাল পোৱা মানুহে মই জুবিনদাৰ অনুৰাগী জুবিনদাৰ ন্যায় লাগিব বুলি ক'বলগীয়া হোৱা নাই সকলোৱে জুবিনদাৰ ন্যায় বিচাৰিছো বুলিয়ে কৈছো ইয়াত কোনো ধৰণৰ সংঘাত নাই সকলো ৰাইজ একত্ৰিত হৈ গৈছে এটা বিজেপিৰ বিভাজন আনিব খুজিছে সেই কথা বতৰাবিলাক অসমৰ ৰাইজে বুজি পাইছে আৰু বিজেপিৰ যিটো আন্দোলন চলিছে জুবিনদাৰ ন্যায় বিচাৰি কাৰ বিৰুদ্ধে আন্দোলন কৰিছে তেওঁলোকে নিজেই নাজানে কাৰ বিৰুদ্ধে আন্দোলন হৈছে এটা জয়ন্ত মল্ল বৰুৱা নিজে মন্ত্ৰী বিজেপি চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী দিলীপ শইকীয়া গৈছে সভাপতি তেওঁ আৰু পবিত্ৰ মাৰ্ঘেৰিটা তেওঁ কি নিজে জানে নে নাজানে গম নাপাওঁ মই গতিকে তেওঁলোকে আজি ৰাজপথলৈ ওলাই আহি জুবিনদাৰ জাষ্টিছ বিচাৰিছে বুলি কৈছে কাৰ পৰা জাষ্টিছ বিচাৰিছে নিজেও গম নাপায় বিজেপি নিজেও গম নাপায় তেওঁলোকে কাৰ পৰা আচলতে জাষ্টিছ বিচাৰিছে আন্দোলন সদায় চৰকাৰৰ বিৰুদ্ধে হয় ন্যায়ালয়ৰ বিৰুদ্ধে নহয় আন্দোলন গতিকে চৰকাৰৰ বিৰুদ্ধে আন্দোলনটো কৰিছে নে নাই কৰা সেই কথা বতৰাবিলাকো তেওঁলোকে ক'ব পৰা নাই স্পষ্ট নহয় গতিকে জুবিন দাই গৰু বুলি এই গৰু চুৰকেইটাক এনেকুৱা নাছিলে বিশেষকৈ জয়ন্ত মল্ল আজি ডাঙৰ ডাঙৰ লেকচাৰ মাৰি আছে গৰু উপাধিটো জয়ন্ত মল্ল বৰুৱাক এনে হাৱাত জুবিন দাই দিয়া নাই তেওঁ বহুত দিন পাইছিলে আৰু তেওঁৰ কাম কাজ দেখি জয়ন্ত মল্লৰ কাম কাজ দেখি জুবিন দাই তেওঁক গৰু বুলি কৈছিল সেইটোৱে কথা